ছাত্ৰ ছাত্ৰীসকল এক্সাৰচাইজ 1.2 আমি 6 নম্বৰলৈকে কৰিছিলোঁ মই আগৰ এটা ভিডিঅ' তোমালোকে পাবা আৰু দুটা কুৱেশ্যন থাকিলে এইটো এক্সাৰচাইজৰ কুৱেশ্যন নম্বৰ 7 আৰু 8 এইকেইটা কৰিবলৈ লৈছোঁ কুৱেশ্যন নম্বৰ 7 7 নম্বৰ প্ৰশ্নত কি দিছে এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ মানে ঘূৰণীয়া পথ খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ ছোনিয়াৰ 18 মিনিট লাগে য'ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট মানে ৰবিৰ কম সময় লাগে আমি এইটো গম পাইছোঁ ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশতে যাত্ৰা আৰম্ভ কৰে মানে একেলগে তেওঁলোকে যাত্ৰাটো আৰম্ভ কৰিছে একে স্থানৰ পৰা কিমান মিনিট পিছত আকৌ আৰম্ভণিৰ বিন্দুটো লগ লাগিব যদি ঘূৰি থাকিব ঘূৰণীয়া গতিকে নিশ্চয় তেওঁলোকে পুনৰ য'ৰ পৰা ষ্টাৰ্ট কৰিছিলে তাত আকৌ পাবহি আমি চিত্ৰসহ এইটো আমাৰ কমন চেঞ্চত আমি অংকটো কৰিবলৈ চাওঁচোন দেই পিছত আমি সহজ পদ্ধতিটো উলিয়াম তাৰ আগতে আমি চাওঁ কিন্তু মই ডাঙৰকৈ আঁকিছোঁ ঠিক আছে মই ডাঙৰকৈ আঁকিলোঁ এইটো যেনিবা বৃত্তাকাৰ পথটো ঠিক আছে ইয়াৰ পৰাই যেনিবা তেওঁলোকে যাত্ৰা আৰম্ভ কৰিলে ঠিক আছে ৰ'বা এইটো যাত্ৰা আৰম্ভ কৰিলে ঠিক আছে পইণ্ট এ জানিবা দেই তো কোনটো আছিলে ছোনিয়া মই এছ বুলি বুজাইছোঁ নামটো প্ৰথমটো বৰ্ণ আৰু ৰবি আৰ ঠিক আছে আৰু তেওঁলোকে একেটা বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৈছে নহয় একেটা বিন্দু একে সময়তে এতিয়া ৰৈ আছে দুজন আৰু একেটা দিশত গতিকে এই যে কাঁড় চিন দিছোঁ কাঁড় চিনবিলাকে সেই দিশবিলাক বুজাইছে একেটা দিশত এনেকৈ দুজনে ঘড়ীৰ কাঁটাৰ দিশত মানে ঘূৰি থাকিব এতিয়া প্ৰথমতে আমি চাওঁ ৰবি যিহেতু ৰবিৰ কম সময় লাগে এই ৰবি আহিলে এইফালে আহিলে ৰাস্তাটোত আহিলে ৰবি আহি এপাক ৰবি ঘূৰিলে যেতিয়া ৰবিৰ এপাক হ'ল তেতিয়া 12 মিনিট গ'ল ঠিক আছে 12 মিনিট গ'ল দেই আৰু সেইটো সময়ত ছোনিয়া কি হ'ব ছোনিয়া এপাক ঘূৰিবনে ছোনিয়া এপাক ঘূৰিব নোৱাৰে কাৰণ ছোনিয়া কিমান লাগে 18 মিনিট লাগে তো আমি এটা কথা আমি গম পালোঁ ৰবিয়ে যেতিয়া এপাক ঘূৰিব ছোনিয়া এই ৰাস্তাটোৰ ক'ৰবাত থাকিব পিছ পৰি থাকিব ছোনিয়া এপাক কমপ্লিট হোৱাই নাই তেতিয়ালৈকে ঠিক আছে কাৰণ ছোনিয়াৰ এপাক কেতিয়া কমপ্লিট হয় 18 মিনিটত হয় 18 মিনিট এইটো মিনিট দেই 18 মিনিটত হয় বেছি সময় লাগে ৰবিৰ যেতিয়া এপাক হৈ গ'ল ছোনিয়া পিছ পৰি আছে এপাক নাই হোৱা এতিয়া ছোনিয়া যেতিয়া ঠিক আছে এইটো প্ৰথমটো কেছ এতিয়া ৰবিৰ আমি চাওঁ এনেকৈ ৰবিয়ে দুপাক যাব তেতিয়া কিমান মিনিট যাব 12 + 12 অৰ্থাৎ কিমান যাব 24 মিনিট যাব আৰু ছোনিয়াই যেতিয়া দুপাক ঘূৰিব তেতিয়া ছোনিয়াৰ কেইমিনিট যাব 18কৈ 36 মিনিট যাব ঠিক আছে কিন্তু আমি যদি এনেকৈ কৰি থাকোঁ তেতিয়া ৰবিৰ যেতিয়া 3 নম্বৰ পাকত যাব 3 নম্বৰ পাকটো ঘূৰিব মানে তেতিয়া ৰবিৰ কিমান লাগিব 12 + 3 বা 12 + 12 + 12 তেতিয়া 36 মিনিট লাগে এই 36 মিনিটটো এই ছোনিয়াৰ 36 মিনিটৰ লগত আমাৰ মিলি গ'ল হয়নে কথাটো মিলি গ'লনে ডেট মিনছ কি ৰ'বা মই স্ক্ৰীনটো চাই লওঁ আহিছে না অৰ্থাৎ এইটো কি আছিলে ছোনিয়াৰ ইয়াত এটা পাক হৈ গ'ল এইটো 18 মিনিট দেখিছা তোমালোকে এপাক গ'ল ছোনিয়াৰ এপাক তাৰপিছত ইয়াত দুপাক আছে আৰু 18 মিনিট লাগিলে আৰু 18 মিনিট লাগে তেনেহ'লে ছোনিয়া কেইপাক ঘূৰিলে 3 পাক 18 + 18 + 18 36 মিনিট লাগে 3 পাক ঘূৰিবলৈ যেতিয়া ছোনিয়াৰ 36 মিনিট লাগে সেইটো সময়ত কিন্তু সেই 36 মিনিটত ৰবিয়ে কেইপাক ঘূৰে এপাক ঠিক আছে ছোনিয়াৰ ছোনিয়াৰ যে দুপাক হ'ল এইটো এপাক আৰু এপাক দুপাক ঠিক আছে ইয়াত নাচাবা তোমালোকে ইয়াত নাচাবা মই মোহাই দিছোঁ ছোনিয়াৰ যেতিয়া দুপাক হ'ল অৰ্থাৎ 36 মিনিট ল'লে ছোনিয়াই তেতিয়া ছোনিয়াই দুপাক যায় ঠিক আছে আৰু সেই 36 মিনিটত তেনেহ'লে ৰবিয়ে কেইপাক যায় ৰবিয়ে যায় 1 2 3 পাক যায় ঠিক আছে ৰবিয়ে কেইপাক যায় তেনেহ'লে ৰবিয়ে 3 পাক যায় এইটোতো হেৰিটো হয় ঠিক আছে এইটোতো তেওঁলোকৰ চৰ্তটো মই বক্স কৰি দিছোঁ মানে ৰবিৰ এপাকত লাগে 12 মিনিট আৰু ছোনিয়া লাগে 18 মিনিট এতিয়া চাগে তোমালোকে বুজি পাইছা কথাটো তেনেহ'লে যিটো ৰবিৰ কম সময় লাগে ৰবিয়ে যেতিয়া 36 মিনিট ব্যৱহাৰ কৰে ৰবিয়ে এপাক দুপাক 3 পাক ঘূৰি দিয়ে এই বৃত্তটো এই ঘূৰণীয়া ৰাস্তাটো আৰু সেই 36 মিনিটত কিন্তু ছোনিয়াই মাত্ৰ দুপাক কৰে অৰ্থাৎ যেতিয়া 36 মিনিট হ'ব তেতিয়া তেনেহ'লে দুইজনে এই বিন্দুটোত লগ লাগিব য'ৰ পৰা ষ্টাৰ্টিং কৰিছিলে হয়নে চোৱা ৰবি এপাক গ'ল 12 মিনিট আকৌ এপাক গ'ল 12 + 12 24 মিনিট গ'ল আকৌ এপাক গ'ল 24 + 12 কিমান হ'ল ৰবিৰ 18 মিনিট লাগে ঠিকে আছে ৰবিৰ 12 মিনিট লাগে তো ৰবিৰ 12 এপাক গ'ল আৰু 12 মিনিটৰ দুপাক গ'ল মানে 24 মিনিট গ'ল আৰু 12 মিনিট মানে 36 মিনিট গ'ল 36 মিনিটত ৰবিয়ে 3 পাক ঘূৰি দিলে 3 পাক ঘূৰি এই অৱস্থান পালেহি আৰু ছোনিয়াৰ কি হৈছে ছোনিয়াই যেতিয়া এপাক ঘূৰিছে 18 মিনিট গ'ল আৰু এপাক ঘূৰিলে 18 + 18 36 হ'ল অৰ্থাৎ দুপাকহে ঘূৰিব পাৰিলে অৰ্থাৎ যেতিয়া ছোনিয়াৰ দুপাক আৰু ৰবিৰ 3 পাক হ'ব তেতিয়া অৰ্থাৎ 36 মিনিটত অৰ্থাৎ সুধিছে না কিমান মিনিট পিছত এই 36 মিনিটৰ পিছত দুইজনে ইয়াত লগ লাগিব বুজি পাইছা তোমালোকে ক্লিয়াৰ হৈছে মই ভাবিছোঁ তোমালোকে এতিয়া বুজি পাইছা এতিয়া এই 36 সংখ্যাটোনো কি হয় এই 12 আৰু 18ৰ লগত কি সম্বন্ধ আছে আমি যদি ভালকৈ চাওঁ ছোনিয়াৰ 18 মিনিট আৰু ৰবিৰ 12 মিনিট এই দুটাটো সংখ্যা আছে
এই কুৱেশ্যনটোৰ লগত দুটাই সংখ্যা আছে। এই 12 আৰু 18 লগত আমি যে পালোঁ উত্তৰটো 36টো, তাৰ কি সম্বন্ধ আছে? আমি যদি ভালকৈ চিন্তা কৰোঁ, এই 36টো হৈছে 12 আৰু 18 কি লঘিষ্ঠ সাধাৰণ গুণিতক লসাগু। তেনেহ'লে আমি গম পালোঁ এই অংকৰ কাৰণে আমি কি কৰিব লাগিব, সেই 12 মিনিট আৰু 18 মিনিটৰ লসাগু উলিয়াব লাগিব। লসাগু উলিয়ালে আমি উত্তৰটো পাই যাম। ঠিক আছে, তেনেহ'লে আমি আগবাঢ়িছোঁ। আমি গম পালোঁ এইটো অংকত আমি লসাগু উলিয়াব লাগিব। তো মোহাৰি দিছোঁ আৰু আমি কেনেকৈ লিখিম এতিয়া পৰীক্ষাত, একেবাৰে চিম্পুল। মই ইয়াৰ পৰা কৰি দিছোঁ দেই সমাধানটো। ঠিক আছে, এতিয়া কৈছোঁ জুৰিব চাগে। সমাধান কেনেকৈ লিখিম আমি, প্ৰদত্ত সমস্যাটো মানে ওপৰৰ সমস্যাটো সমাধান কৰিবলৈ সমাধান কৰিবলৈ হ'লে 12 স্ক্ৰীনত আহিছে নাই, 12 আৰু 18ৰ লঘিষ্ঠ সাধাৰণ গুণিতক নিৰ্ণয় কৰিব লাগিব। এনেকৈ তোমালোকে পৰীক্ষাত লিখি ল'ব পাৰা, তেতিয়া বস্তুবিলাক ধুনীয়া হ'ব, স্পষ্ট হ'ব। তো আমি 12 আৰু 18 লসাগু উলিয়াম। তো ছুটি নিয়মে হৰণ কৰি দিছোঁ বাৰু। ঠিক আছে, 2 6 গুণ 12, 2 3 গুণ 6 3, ঠিক আছে, 2 6 12। এইফালে 18ৰ যদি আমি মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ, 2 9 গুণ 18, 3 3 গুণ 9 3 1। ঠিক আছে, গতিকে আমি কি পালোঁ, 12ৰ ক্ষেত্ৰত দেখিলোঁ 2 পূৰণ 2 পূৰণ 3, সেইটোকে আমি 2 স্কোৱাৰ ইনটু 3 লিখিব পাৰোঁ। আৰু 18ৰ মৌলিক উৎপাদক বিশ্লেষণত কি দেখিলোঁ, 2 পূৰণ 3 পূৰণ 3 অৰ্থাৎ 2 পূৰণ 3 স্কোৱাৰ। এইটো এতেকে লসাগু অফ 12 এণ্ড 18 কি হ'ব আনচাৰটো, 2 আটাইতকৈ বেছি কিমান আছে, ইয়াত দুবাৰ আছে, ইয়াত এবাৰ আছে, আটাইতকৈ বেছি দুবাৰ আছে, গতিকে দুবাৰটো লিখিম। পূৰণ 3 ইয়াত এবাৰ আছে, দুবাৰ আছে, আটাইতকৈ বেছি ল'ম। তেনেকৈ কিমান হ'ল, 2 স্কোৱাৰ মানে 4, 3 স্কোৱাৰ মানে 9, 8 হৈছে 36। পালোঁ আমি উত্তৰটো। এতেকে লিখিম কি বুলি, এতেকে হৈছে কি, লাষ্টত কি সুধিছে আমাক শেষত, যে কিমান মিনিট পিছত আকৌ আৰম্ভণিৰ বিন্দুটো লগ লাগিব, 36 মিনিট পিছত দুয়ো পুনৰ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব। এনেকৈ আমি পৰীক্ষাত ধুনীয়াকৈ লিখি দিলেই আমাৰ হৈ গ'ল। ঠিক আছে, 7 নম্বৰটো শেষ কৰিছোঁ। 8 নম্বৰ একটো কৰিবলৈ লৈছোঁ। এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15 20 বা 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি। ৰেজিমেণ্টটোত অতি কমেও কিমানজন সৈনিক আছে। তো এনেকুৱা অংকবিলাকত তোমালোকে এটা বস্তু চাবা, মানে কি, ধৰি লোৱা এনেকুৱা শাৰী কেইটামান আছে, 6টা শাৰী লৈছোঁ যেনিবা, 6টা। প্ৰথম যদি মই 15জনকৈ বহাওঁ, মানে সমান হ'ব লাগিব প্ৰতিটো শাৰীত সমানকৈ, 15 15 15 15 15। কথা এটা কৈছোঁ, 15জনকৈ বহালে যেনিবা মোক 1 2 3 4 5 6টামান শাৰী লাগে দেই। শাৰীটো মই লিখা নাই আৰু বেলেগত দি দিছোঁ। তেতিয়া এই সৈন্যৰ সংখ্যা আৰু শাৰীৰ সংখ্যাটো পূৰণ কৰিলে যেনিবা x হয়। এই xটো কি হ'ব তেনেহ'লে, মুঠ সৈন্যৰ সংখ্যা, হয়নে বাৰু? আৰু 15 15কৈ যদি বহাই গোটেইখিনি যোগ কৰি দিওঁ, তেতিয়া কি হ'ব, সৈন্যৰ সংখ্যাটো পাম, মুঠ কিমানজন সৈন্য ৰেজিমেণ্টটোত আছে। এতিয়া 15জনকৈ যদি নবহাওঁ, মানে প্ৰশ্নতে আমাক কি কৈছে, 15জনকৈ নবহাই এইবাৰ যদি মই 20জনকৈ লওঁ, 20জনকৈ লওঁ, তেতিয়া নিশ্চয় শাৰীৰ সংখ্যাটো কমিব, কাৰণ মানুহৰ সংখ্যাটো বাঢ়ি গ'ল, সৈন্যৰ সংখ্যা বাঢ়ি গ'ল। এইবাৰ প্ৰতিটো শাৰীত 20জনকৈ ল'লে এই শাৰীৰ সংখ্যাটো কমি যাব, কিন্তু দুইটা পূৰণ কৰিলে কিন্তু এক্সে ওলাব, মানে টোটেল সৈনিকৰ সংখ্যাটোৱে ওলাব লাগিব। ঠিক আছে, ঠিক সেইদৰে যদি মই 20জনৰ ঠাইত 25জন লওঁ আৰু সংখ্যা বঢ়াই দিলোঁ, তেনেহ'লে কি হ'ব, এইবাৰ শাৰীৰ সংখ্যাটো, ইয়াত মই 20জনকৈ লওঁতে যেনিবা মোৰ কেইটা শাৰী হ'ল, ইয়াত 1 2 3 4 5 6টা আছিলে, ইয়াত বোলে তোমাৰ 4টা হৈ গ'ল, কমি যাব। ঠিক আছে, কমি যাব। কিন্তু 25জনকৈ ল'লে আৰু কমি যাব। 25জনকৈ বোলে যদি মই বহাওঁ, তেতিয়া বোলে 3টা শাৰীতে গোটেই সৈন্যকেইজন কমপ্লিট হৈ গ'ল। ঠিক আছে, মানে 25 25 কিমান 75 মানে, আৰু এনেকুৱা। গতিকে এই 25ৰ লগত এই শাৰীৰ সংখ্যাটো পূৰণ কৰিলেও তেনেহ'লে একেটা উত্তৰ এক্সে ওলাব লাগিব। এক্স মানে কি, মুঠ সৈন্যৰ সংখ্যা, হয়নে? তেনেকুৱা এই যে 15ৰ লগত কিবা এটা পূৰণ কৰি মুঠ সৈন্যৰ সংখ্যা এক্সটো পালোঁ, 20ৰ লগত কিবা এটা পূৰণ কৰি মুঠ সৈন্যৰ সংখ্যা এক্সটো পালোঁ, 25ৰ লগত কিবা এটা পূৰণ কৰি মুঠ সৈন্যৰ সংখ্যা এক্স পালোঁ, তেনেহ'লে এই এক্সবিলাকনো এই 15 20 25ৰ কি হয়, কি হ'ব তেনেহ'লে, যিহেতু গোটেইকেইটাৰ ক্ষেত্ৰত আমি সেই সংখ্যাকেইটাৰ লগত আন কিবা এটা সংখ্যা পূৰণ কৰিলে একেটা উত্তৰে পাইছোঁ, এক্সে পাইছোঁ, তেনেহ'লে এক্সটো এই গোটেইকেইটাৰ কি হ'ব লাগিব, কি হ'ব লাগিব, লঘিষ্ঠ সাধাৰণ গুণিতক, হয়নে? লঘিষ্ঠ সাধাৰণ গুণিতক, বুজি পাইছা কথাটো? গতিকে আমি এই অংকত তেনেহ'লে কি উলিয়াব লাগিব, লসাগু উলিয়াব লাগিব। ঠিক আছে, এতিয়া ইয়াত অতি কমেও বুলি এইকাৰণেই কৈছে, কাৰণ আমাৰ ডাঙৰ সংখ্যা হ'ব। এই 15জনক বা 20জনক 25জনক মিনিমাম আমি এইকেইটা শাৰীত যদি বহাওঁ, মিনিমাম
মিনিমাম, তেতিয়া আমি এই সংখ্যাটো পাম এক্সটো। কিন্তু যদি মই শাৰী সংখ্যাটো বঢ়াই যাওঁ, ইয়াৰো শাৰী সংখ্যাটো বঢ়ালোঁ, সেইটো অনুপাতত ইয়াৰো বঢ়ালোঁ, 25জনৰ ক্ষেত্ৰতো বঢ়াই দিলোঁ, তেতিয়াও মই একো ডাঙৰ এটা সংখ্যা পাম। তেতিয়াও এটা সংখ্যা পাম যিটো কিন্তু এক্সতকৈ, মানে ইয়াত যিটো সংখ্যা হ'ব তাতকৈ ডাঙৰ হ'ব, কিন্তু সেই সংখ্যাটো 15ও হৰণ যাব, 20ও হৰণ যাব, 25ও হৰণ যাব, অৰ্থাৎ তেতিয়া শূন্যৰ সংখ্যাটো বাঢ়ি যাব। বুজি পাইছা নহয় কি কৈছোঁ? তেতিয়াও সেই যিটো শূন্যৰ সংখ্যা হ'ব, সেই শূন্যসকলক আমি সমান সমানকৈ এনেকৈ 15-15-15কৈ বা 20-20-20কৈ বা 25-25-25কৈ আমি কিছুমান শাৰীত বহাই দিব পাৰিম। কিন্তু তেতিয়া শাৰীৰ সংখ্যাবিলাক বাঢ়ি যাব, কাৰণ সংখ্যাটো বাঢ়ি যাব। আমাক সেইটো সোধা নাই, আমাক সুধিছে অতি কম। অতি কম তেনেহ'লে কোনটো সংখ্যা আছে বা কিমানজন সৈন্য হ'ব যিটোক আমি 15জনকৈও 15 সমান মানে প্ৰতিটো শাৰীত 15জনকৈ বহালেও মিলি যাব। 20জনকৈ যদি বহাওঁ তেতিয়াও মিলি যাব, সেই সংখ্যাটোৱে পাম। মানে বিজুৰীয়া, মানে এটা শাৰীত এনেকুৱা নহয় বোলে এটা শাৰীত এইটাত 25-25-25 শেষৰটোত বোলে 20জন থাকিলে, এনেকুৱা নহয় মানে। বুজি পাইছা কথাটো কি কৈছোঁ? গোটেইকেইটা শাৰীতে মানে সমান হ'ব। ওপৰকেইটাত যদি 25 হয়, 25 হ'ব, এনেকুৱা কথা। ঠিক আছে? তো সেই সংখ্যাটোনো কি হ'ব? যিটো সংখ্যাত মানে আমি মিনিমাম সেই সংখ্যাটোৰ সমান সৈন্যক আমি এনেকৈ সমান সমানকৈ 25-25জনকৈ বা 15-15জনকৈ বা 20-20জনকৈ আমি ধুনীয়াকৈ বহাই দিলে মানে ক'তো মানে কম বেছি নহয়। কথাটো গম পাইছা? এনেহ'লে আমি গম পালোঁ এই অংকটো কি কৰিব লাগিব তেনেহ'লে 15, 20 আৰু 25 হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো উলিয়াব লাগিব। ডাঙৰ সংখ্যা আছে, কিন্তু আমাৰ সৰু সংখ্যাটো লাগে, আৰু সেইটোৱে মুঠ সৈন্যৰ সংখ্যা হ'ব। ঠিক আছে, মই দিছোঁ। এতিয়া আমি অংকটো আৰম্ভ কৰোঁ। তো আমি কেনেকৈ কৰিম? প্ৰদত্ত কলমটোৱে মিছ কৰিছে, ৰঙা কলমে লিখিব লৈছোঁ। প্ৰদত্ত সমস্যাটো সমাধান কৰিবলৈ 15, 20 আৰু 25ৰ লসাগু উলিয়াব লাগিব। ঠিক আছে, আমি পৰীক্ষা লিখি ল'ম। তাৰপিছতে ছুটি নিয়মে তোমালোকে হৰণ কৰি দেখুৱাব পৰা, নেদেখুৱাব পৰা দেই, আগতে মই কৈছোঁ। কাৰণ এইবিলাক সৰু সৰু সংখ্যা, এইবিলাকত তোমালোকে মনৰ ভিতৰতে কি কি মৌলিক উৎপাদক পূৰণ হৈ আছে উলিয়াব পাৰিবা। গতিকে এনেকৈ মই যেনেকৈ দেখাইছোঁ, তোমালোকক বুজিবৰ কাৰণে দেখাইছোঁ, তোমালোকে এইখিনি নকৰি ডাইৰেক্ট এনেকৈ লিখিলেও হ'ব। ইয়াৰ পৰা এনেকৈ ডাইৰেক্ট 15, 3 পূৰণ 5 এনেকৈ লিখিলা। তাৰপিছতে 20ৰ ক্ষেত্ৰত কি লিখিলা? 4 পূৰণ 5, আকৌ 4 যদি ভাঙোঁ 2 পূৰণ 2 পূৰণ 5। 25ৰ ক্ষেত্ৰত তোমালোকে জানা 5 পূৰণ 5, 25 এনেকৈ। তাৰপিছত এনেকৈ লঘিষ্ঠ সাধাৰণ গুণিতক অফ 15, 20 and 25। আনচাৰটো কি হ'ব তেনেহ'লে? 3 হায়েষ্ট এবাৰেই আছে, 2টো চাই লওঁ। এইটো 2 স্কোৱাৰটো, 2 স্কোৱাৰ ইনটু 5, গম পাইছা? এইটো 5 স্কোৱাৰ, গতিকে 2 স্কোৱাৰ এইটোকৈ বেছি। 3 আছে এবাৰেই আছে, 5 কিন্তু হায়েষ্ট দুবাৰ আছে এইটো। ঠিক আছে, স্ক্ৰীনত আহিছে নাই চাওঁ। কিমান হ'ব তেনেহ'লে? 2, 4, 4 3 গুণ 12 বা 5, 5 গুণ 25, 4 100, 300। এইটো 300। এতেকে কি বুলি কৈছে? ৰেজিমেণ্টটোত অতি কমেও কিমানজন সৈনিক আছে? অতি কমেও 300জন সৈনিক আছে। সেইটোৱে আমাৰ আনচাৰ দেই। বুজি পাইছা? এইটো আছিলে তোমালোকৰ 8 নম্বৰ একটো। ঠিক আছে, কুৱেশ্যন নম্বৰ 8ৰ 2টোলৈ আহিছোঁ। ঠিক আছে, 2 দেই। এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা 60 ছেকেণ্ডৰ অন্তৰালত বাজে। কোনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব? তো আমি ধৰি লওঁ যে এইখিনি সময়তে ঘণ্টা এটা বাজিলে, দুয়োটা একেলগে বাজিলে দেই। এইটো ঘণ্টা A, এইটো ঘণ্টা B, দুয়োটা একেলগে বাজিলে, একেলগে বাজিছে, ইও বাজিছে ইও বাজিছে একেলগে। এতিয়া আমি কি চাম? এতিয়া আমি চাম যে এইটো যেনিবা 18 ছেকেণ্ডৰ ব্যৱধানত বাজে। নেক্সট যেতিয়া ইয়াৰ পৰা এতিয়া বাজিলেতো, তাৰপিছত ৰৈ গ'ল, আকৌ যেতিয়া 18 ছেকেণ্ড যাব তেতিয়া আকৌ বাজিব আহি। ঠিক আছে, আকৌ বাজিব। এইটো 18 ছেকেণ্ড, 18 ছেকেণ্ডৰ পিছত আকৌ বাজিলে। এনেকৈ যদি যাওঁ আকৌ 18 ছেকেণ্ডৰ পিছত আকৌ বাজিব, 18 ছেকেণ্ডৰ পিছত আকৌ বাজিব। ঠিক আছে, কেইবাৰ হ'ল? 3বাৰ। আকৌ 18 ছেকেণ্ডৰ পিছত আকৌ বাজিলে, কেইবাৰ হ'ল? 4বাৰ। আকৌ 18 ছেকেণ্ডৰ পিছত এনেকৈ যদি চাওঁ 1, 2 এবাৰ, দুবাৰ, 3বাৰ, 4বাৰ হ'ল। 5বাৰ, 6বাৰ, 7বাৰ, 8বাৰ, 9বাৰ, 10বাৰ। ঠিক আছে, 4বাৰ, 5বাৰ, 6বাৰ, 7বাৰ, 8বাৰ, 9বাৰ, 10বাৰ। চ' 18 ছেকেণ্ডৰ মূৰে মূৰে যদি এনেকৈ বাজি যায়, 18 ছেকেণ্ডকৈ যদি বাজি গৈ থাকে, তেনেহ'লে মই এনেই চিন্তা কৰিছোঁ দেই, তোমালোকক মই বুজাবৰ কাৰণে দেখাইছোঁ। তেনেহ'লে কিমান সময় লাগিলে, কিমান সময় খৰচ হ'ল ইয়াৰ পাৰিলে যাওঁতে? 18কৈ 10বাৰ 180 ছেকেণ্ড। কিমান লাগিলে? 180 ছেকেণ্ড দেই। টোটেল কিমান লাগিলে? 180 ছেকেণ্ড। কথা মই কৈছোঁ। এতিয়া বিটো চাওঁ। প্ৰথম অৱস্থাতটো দুয়োটা একেলগে বাজিছিলে এইখিনিত, এইটো জেগাতে। এইটো জেগা মানে এইটো সময় আৰু এইখিনি সময়তে।
এতিয়া বিটোৰ কিমান লাগে 60 ছেকেণ্ড লাগে 60 ছেকেণ্ড লাগে মানে 60 ছেকেণ্ডৰ অন্তৰালত সি বাজে বেছি সময় লাগে তো মই ধৰি লৈছোঁ বিটো এই লগত বজাৰ 60 ছেকেণ্ডৰ পিছত আকৌ বাজিলে সি কিমান এইটো 60 ছেকেণ্ড 60 ছেকেণ্ড ঠিক আছে আকৌ 60 ছেকেণ্ডৰ পিছত এবাৰ হ'ল দুবাৰ বাজিলে 60 ছেকেণ্ডৰ পিছত ইয়াত বাজি ইয়াত এবাৰ বাজিলে দুবাৰ বাজিলে আকৌ 60 ছেকেণ্ডৰ পিছত সি তিনিবাৰ হ'ল কেইবাৰ হ'ল এবাৰ দুবাৰ তিনিবাৰ সেই তিনিবাৰ দেখিছোঁ মই 60কে 180 হৈছে বি বেলটো কিমান হৈছে 180 অৰ্থাৎ আমি কি ক'ম আমি ক'ম যে এবাৰ একেলগে বজাৰ পিছত আকৌ যেতিয়া 180 ছেকেণ্ড হ'ব 180 ছেকেণ্ড হ'ব তেতিয়া এই দুয়োটা বেল আকৌ একেলগে এই পজিশ্যনত বাজিব এইখিনি সময়ত বাজিব এইখিনি একেলগে বাজিব এ আৰু বি কিমানত যেতিয়া প্ৰথম এবাৰ একেলগে বজাৰ পিছত আৰু 180 ছেকেণ্ডৰ পিছত আকৌ একেলগে বাজিব বুজি পালা কিন্তু সেই 180 ছেকেণ্ডৰ ভিতৰত এ কিন্তু 10 বাৰ বাজিব এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ছবাৰ সাতবাৰ আঠবাৰ নবাৰ 10 বাৰ বাজিব আৰু এই একে 180 ছেকেণ্ডৰ ভিতৰত বি কিন্তু মাত্ৰ তিনিবাৰহে বাজিব বুজি পাইছা প্ৰথমবাৰ বজাৰ পিছত আৰু তিনিবাৰহে বাজিব বেলটো এই বি বেলটো তিনিবাৰ বাজোতে এই বেলটোৱে কিন্তু 10 বাৰ বাজিব আৰু সেই 10 বাৰ এ বেলটো 10 বাৰৰ শেষত আৰু বি বেলটোৰ তিনিবাৰৰ শেষত লাষ্টত 180 ছেকেণ্ডত দুইটা আকৌ এবাৰ পুনৰ একেলগে বাজিব বুজি পাইছানে এই 180টো এই 18 আৰু 60 কি হয় 18 আৰু 60 লগত কি সম্পৰ্ক আছে নিশ্চয় দেখিছোঁ আমি 18 আৰু 60তকৈ ডাঙৰ সংখ্যা 182 আৰু দেখিছোঁ 18ও হৰণ যায় 10 বাৰ 60ও হৰণ যায় 3 বাৰ গতিকে আমি গম পালোঁ তেনেহ'লে এই অংকটোত আমি কি উলিয়াব লাগিব 180টো উত্তৰ হ'ব আৰু 180টো আমি কেনেকৈ উলিয়াম এই 18 আৰু 60ৰ লসাগু উলিয়াব লাগিব লঘিষ্ঠ সাধাৰণ গুণিতক ঠিক আছে তেনেহ'লে আমি আৰম্ভ কৰোঁ এই কনচেপ্টটো চাগে তোমালোকে বুজি পাইছা এতিয়া দেই আচলতে কি এই এক্সাৰচাইজ 1.2 গোটেইকেইটা আখৰৰ অংক গোটেইকেইটা আমি লসাগু উলিয়াব লাগিব দেই লসাগু এলচিএম তো একেই আমি লিখিম কি প্ৰদত্ত সমস্যাটো সমাধান কৰিবৰ বাবে 18 আৰু 60ৰ লঘিষ্ঠ সাধাৰণ গুণিতক নিৰ্ণয় কৰিব লাগিব ঠিক আছে নিৰ্ণয় কৰিব লাগিব আমি নেদেখালেও হয় কিন্তু মই তোমালোকক দেখাই দিছোঁ এইবোৰ 2 9 18 3 3 গুণ 9 3 1 মানে কি তোমালোকে এইখিনি নকৰিলেও হ'ব পৰীক্ষাত কাৰণ এইবোৰ সৰু সংখ্যা হয়তো তোমালোকে কোনটো পাৰ্টৰ পৰা কৰিবা মই কৈ দিছোঁ ৰ'বা 2 15 ঠিকে আছে এইফালে মই এইফালে লৈ যাওঁ তোমালোকে এইখিনি নেদেখালেও হ'ব তোমালোকে এই পাৰ্টটোৰ পৰা কৰি লওঁ কাৰণ সৰু সংখ্যা নহ'লে মনৰ ভিতৰতে কেলকুলেশ্যন কৰি মৌলিক উৎপাদক বিশ্লেষণ কৰিব পাৰিবা যেনে 18 আমি জানো 2 পূৰণ 9 গতিকে 2 পূৰণ 9টো আকৌ ভাঙিলে 3 পূৰণ 3 এনেকৈ কৰিবা বুজি পাইছা নহয় এইটো হোৱা দেই আৰু গম পাইছা ঠিক এইদৰে 60টো তোমালোকে চিন্তা কৰিবা 5 12 গুণ 60 আকৌ 12টো 2 2 4 3 2 পূৰণ 2 পূৰণ 3 গতিকে 2 পূৰণ 2 4 পূৰণ 3 12 পূৰণ 5 60 এইটো তো এনেকৈ তোমালোকে মনৰ ভিতৰতে যদি পাৰা কেলকুলেশ্যন কৰিবা নহ'লে এনেকৈ কৰি ল'বা দেই এইফালে হৈ গ'ল এইটো আমি স্কুৱাৰত পাৰিম 2 স্কুৱাৰ ইনটু 3 ইনটু 5 হৈ গ'ল তাৰপিছত কৰি দিছোঁ এতেকে লসাগু কাৰ 18 ছেকেণ্ড আৰু 60 ছেকেণ্ড কি হ'ব তেনেহ'লে 2 এটা আছে 2 দুটা আছে তো হায়েষ্টটো ল'ম 2 দুটাটো ল'ম 3 এটা আছে 2টা আছে গতিকে হায়েষ্টটো ল'ম দুটাটো ল'ম 5টো এটাই আছে হায়েষ্ট এটাই ল'ম এতিয়া কিমান হ'ল 2 স্কুৱাৰ 4 4 5 গুণ 20 9 180 এই দেখিছা ওলালে 180 এতেকে কি কৈছে শেষত কিমান ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব এতেকে 180 ছেকেণ্ডৰ পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব এইটোৱে হৈছে আমাৰ দেই আনচাৰ বুজি পাইছানে এনেকৈ কৰিলে আমাৰ ধুনীয়াকৈ শুদ্ধ হ'ব 100টো কুৱেশ্যনলৈ গৈছোঁ ঠিক আছে 8 নম্বৰ শেষৰটো প্ৰশ্ন অৰ্থাৎ 8 নম্বৰ 3 আৰু এইটো এক্সাৰচাইজৰ 1.2 শেষৰটো প্ৰশ্নলৈ আহিছোঁ কি বুলি কৈছে এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায় আন এটা কেন্দ্ৰই একেটা সংগীত মানে অসম সংগীতটো প্ৰতি 3 দিনৰ মূৰে মূৰে বজায় ঠিক আছে 30 দিনত মুঠতে কিমানবাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব মানে একেলগে বজাব এই কথা হ'ল এইবোৰ অংক কৰোঁতে আমি 30 দিনটো পিছত চাম 30 দিনত কেইবাৰ একেলগে বাজিব সেইটো পিছত উলিয়াম প্ৰথমতে আমি এইটো উলিয়াব লাগিব যে একেলগে বাজিবলৈ হ'লে কিমান দিন লাগে ঠিক আছে আজি যেনিবা তোমালোকৰ একেলগে বাজিলে কথা এটা কৈছোঁ দেই এটা যেনিবা অনাতাঁৰ কেন্দ্ৰ এই আগৰ অংকৰ নিচিনা কি আৰু ইটো অনাতাঁৰ কেন্দ্ৰৰ নাম মই বি বুলি ক'লোঁ আজি একেলগে বাজিলে ঠিক আছে এতিয়া আমি উলিয়াম আজিৰ পৰা কিমান দিনৰ পিছত পুনৰ একেলগে বাজিব কাৰণ দুইটাৰে মানে ব্যৱধানটো বেলেগ বেলেগ তো আমি
গম পাইছোঁ যে প্ৰথম ধৰিছোঁ মই দুদিনৰ মূৰে মূৰে আকৌ সিহঁতে বজায়, অসম সংগীতটো তেওঁলোকে বজায়, আৰু বিয়ে 3 দিনৰ মূৰে মূৰে বজায়। যদি মই চাওঁ, ঠিক আছে, দুদিনৰ মূৰে মূৰে, ঠিক আছে, দুদিন হ'ল আকৌ এবাৰ অসম সংগীতটো বাজিলে। এই নামৰ যিটো অনাতাঁৰ কেন্দ্ৰ তেওঁলোকে সংগীতটো বজাইছে। তাৰপিছত আকৌ দুদিন গ'ল, আকৌ বজাইছে, ঠিক আছে, কিমান দিন হ'ল? 4 দিন হ'ল। আকৌ দুদিন হ'ল, আকৌ বজালে, ঠিক আছে। অৰ্থাৎ 2, 2, 4, ইয়াৰ পৰা ইয়ালৈ দুদিন, ইয়াৰ পৰা ইয়ালৈ দুদিন, ইয়াৰ পৰা ইয়ালৈ দুদিন, অৰ্থাৎ 6 দিনৰ মূৰত তেওঁলোকে 3বাৰ বজালে। আৰু আজিৰ পৰা আৰু 6 দিনৰ পিছত আৰু 3বাৰ তেওঁলোকে বজাইছে। এতিয়া আমি বিৰ ক্ষেত্ৰত চাম। বি আকৌ কি কৰে? বি নামৰ যিটো অনাতাঁৰ কেন্দ্ৰ আছে সেইটো কি কৰে? 3 দিনৰ মূৰে মূৰে বজায়, ঠিক আছে। ধৰি লোৱা 3 দিন হ'ল, অলপ দীঘলকৈ দিছোঁ, কাৰণ দুদিনটো যদি ইমানটো হয় 3 দিনটো মই অলপ দীঘলকৈ দিছোঁ। 3 দিনৰ মূৰত, আজিৰ পৰা 3 দিনৰ মূৰত আকৌ বাজিলে 3 দিন, আৰু 3 দিনৰ মূৰত আকৌ এবাৰ বাজিলে। কেইদিন গ'ল? 6 দিন গ'ল, হয়নে? 6 দিন, ইয়াৰো 6, ইয়াৰো 6, অৰ্থাৎ আমি গম পালোঁ তেতিয়াহ'লে আকৌ এই 6 দিনৰ পিছত আকৌ দুইটা কেন্দ্ৰই একেলগে একেদিনাখনে অসম সংগীতটো বজাব। বুজি পাইছানে? কিন্তু এই 6 দিনৰ ভিতৰত বি অনাতাঁৰ কেন্দ্ৰটোৱে অসম সংগীতটো মাত্ৰ 2 দিনহে বজাব, কিন্তু এই অনাতাঁৰ কেন্দ্ৰটোৱে অসম সংগীতটো 3বাৰ বজাব লাগিব, ঠিক আছে। এই 6টো তেনেহ'লে এই 2 আৰু 3 কি হয়? একেটাই কথা, 2 আৰু 3তকৈ ডাঙৰ, আৰু 2 আৰু 3 হৰণ যোৱা আটাইতকৈ সৰু সংখ্যা 6টো। তেনেহ'লে আমি কি উলিয়াব লাগিব? 2 আৰু 3ৰ লঘিষ্ঠ সাধাৰণ গুণিতক। বুজি পালা তোমালোকে কনচেপ্টটো? সেইটোৱে। তেনেহ'লে আমি মোহাৰি দিওঁ, আমি গম পালোঁ 2 আৰু 3 কি উলিয়াব লাগিব? তেনেহ'লে লসাগু। তো একেবাৰে সহজ। প্ৰথমখিনি আমি আগতো যেনেকৈ লিখিছোঁ এনেকৈ লিখিম। প্ৰদত্ত, ৰ'বা মই চাই লওঁ, সমস্যাটো সমাধান কৰিবলৈ আমিতো নিলিখিলোঁ হয়, আমি লিখোঁ 2 আৰু 3ৰ লসাগু LCM নিৰ্ণয় কৰিব লাগিব। তোমালোকে আখৰ নাচাবা দেই, মই খৰকৈ লিখিছোঁ, ঠিক আছে। এতিয়া আমি 2 আৰু 3ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিব নালাগে, কাৰণ 2 আৰু 3 নিজেই এটা মৌলিক সংখ্যা। এতেকে লসাগু যদি পৰস্পৰ মৌলিক হয় তেতিয়া সংখ্যাকেইটা পূৰণ কৰি দিলে লসাগুটো পোৱা যায়। এনেকৈ লসাগু অফ 2 and 3 তেনেকৈ কি হ'ব? 2 পূৰণ 3, 6, সেইটো আনচাৰ। এতেকে প্ৰতি 6 দিনৰ মূৰে মূৰে দুয়োটা অনাতাঁৰ কেন্দ্ৰই অসম সংগীত উৎসৱৰ ভিতৰত অসম সংগীতটো একেলগে বজাব প্ৰতি 6 দিনৰ মূৰে। তেনেহ'লে আমাক পিছৰ পাৰ্টত কি সুধিছে? এতিয়া 30 দিনত, মানে এমাহত তেনেহ'লে কেইবাৰ বাজিব? 6 দিনকৈ 5বাৰ, 6, 5 গুণ 30। এতেকে 30 দিনত, এইটো মানে ৱৰ্কিং নিয়ম আৰু 30 দিনত একেলগে বাজিব। মই চমকৈ লিখি দিছোঁ দেই, একেলগে বাজিব কেইবাৰ দেই? 30 দিনত কিমান বাৰ? এতেকে 30 দিনত একেলগে বাজিব সমান 30 ডিভাইডেড বাই 6, কিমান হ'ব? 5বাৰ। এইটো আমাৰ আনচাৰ। বুজি পাইছানে? একেবাৰে সহজ। এইখিনিতে মই তোমালোকৰ এক্সাৰচাইজ 1.22 শেষ কৰিছোঁ। ধন্যবাদ।